নগাঁও জিলাৰ ৰখাৰ সুসাংবাদিক সোহেল খেতানলৈ সংবাদ প্ৰহৰী বঁটা নগাঁও জিলাৰ ৰখাৰ সুসাংবাদিক তথা সুকণ্ঠৰ অধিকাৰী শিশু অনুষ্ঠান অকণিৰ কবিতাঘৰ অসম কেন্দ্ৰীয় সমিতিৰ ৰখাৰ প্ৰচাৰ সম্পাদক সোহেল খেতানলৈ ভৱানীপুৰ আৰু নগাঁৱৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী পোহৰ তৰফৰ পৰা আজি সংবাদ প্ৰহৰী বঁটা 2025 প্ৰদান কৰা হয় আমাক জনোৱা অনুসৰি পোহৰ তিনিমহীয়া আলোচনী প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ ওপৰত বিভিন্ন বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন কবিতা পাঠ গীত মাতৰ এক সুৰীয়া অনুষ্ঠান অনুষ্ঠিত হয় কবিতা প্ৰবন্ধ আৰু গল্প কীৰ্তনত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতা বিজয়ীসকলক বঁটা প্ৰদান কৰে আমি জানিব পৰা অনুসৰি সোহেল খেতান ডাঙৰীয়াই 2023 চনত হিন্দী ভাষাৰ তেওঁৰ স্বৰচিত গ্ৰন্থ সংবাদ লহৰ বাবে পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ভৱানীপুৰৰ পৰা শব্দসৌৰভ বঁটা লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে সৰশেষত আমাৰ সংবাদৰ ফালৰ পৰা তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে তেওঁ প্ৰচেষ্টা আমাৰ মাজত সদায় জিলিকি থাকক তাৰে কামনা কৰিলো ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ফিয়া ৰিপৰ্ট MK নিউজ আমি দেখিব পাইছো আপুনি অতি সুন্দৰকৈ অনুষ্ঠানটি হাত ধৰিছে ইয়াৰ ওপৰত কি জনাব হয় আজি আমাৰ সকলোৰে আদৰৰ আলোচনী পোহৰ ভৱানীপুৰ আৰু নগাঁৱৰ পৰা প্ৰকাশিত এই তিনিমহীয়া আলোচনীখনৰ আজি প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ইতিমধ্যে 4টা সংখ্যা প্ৰকাশ হৈ পেলাই 5 নম্বৰ সংখ্যা আজি প্ৰকাশ হৈছে আৰু এই আলোচনীখনৰ বৰ্ষপূৰ্তি অনুষ্ঠানত আমি বিভিন্ন ধৰণে আমি এই অনুষ্ঠানটো পালন কৰিবলৈ আগবাঢ়ি আহিলোঁ আৰু ইতিমধ্যে আমাৰ আজি শেষ পৰ্যায়ত উপনীত হৈছে আমি এই আলোচনীখনৰ বৰ্ষপূৰ্তি উপলক্ষে আমি 3টা শাখা প্ৰতিযোগিতাৰ কৰিছিলোঁ কবিতা প্ৰবন্ধ আৰু গল্প গীতানত তেওঁলোকক আজি তেওঁলোকৰ প্ৰতিযোগীসকলৰ যিসকল বিজয়ীসকলক আজি পুৰস্কাৰ প্ৰদান কৰা হৈছে তাৰোপৰি আজি বাইদেৱে ইতিমধ্যে কৈছে যে বিভিন্ন শিতানত অৱদান আগবঢ়োৱা শ্ৰেষ্ঠ আমি যিসকলক ভাবিছোঁ তেখেতসকলক আমি ইয়াত এটা সন্মান প্ৰদান কৰিছোঁ আৰু তাৰোপৰি আমাৰ পোহৰ আলোচনীৰ তৰফৰ পৰা আজি যিটো অনুষ্ঠান পালন কৰা হৈছে ইয়াত আমাৰ সকলো ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তিসকলক মাতি পেলাই ইয়াত আমি এই অনুষ্ঠানটিৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰোপৰি আজি আমাৰ এটা ভাল লগা কথা যে আমাৰ এই অনুষ্ঠানটোত আজি 5খন গ্ৰন্থ উন্মোচন হৈছে সেইটো কাৰণে আমি সকলোৱে আনন্দিত আৰু আমি ভাবিছোঁ যে পোহৰ আলোচনীয়ে এটা দীঘলীয়া বাট অতিক্ৰম কৰি আপোনালোকৰ মাজত এটা নতুন দিনৰ সূচনা কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ অনুৰোধ কৰিলোঁ চাৰিখনক পোহৰ আলোচনীৰ তৰফৰ পৰা আদৰ সম্ভাষণ জনাই সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সুঁৱৰি এই তিনিমহীয়া পোহৰ আলোচনীৰ পৰা সংবাদ প্ৰহৰী বঁটা 2025 আগবঢ়োৱা হৈছে